বিলাসীপাৰাৰ ঐতিহাসিক টিলাপাৰা আঞ্চলিক কবৰস্থানৰ উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি জিলা আয়ুক্ত দিবাকৰ নাথৰ। মুছলমান সমাজৰ আৱেগ অনুভূতি জড়িত হৈ থকা কবৰস্থানৰ উচ্ছেদৰ পৰাই ৰেহাই দিয়াৰ বাবে বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ধন্যবাদ জনাই জিলা আয়ুক্তগৰাকীক। উল্লেখ্য যে আদানী গ্ৰুপ তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে উচ্ছেদ হবলগীয়া প্ৰায় ৩৫০০ বিঘা ভূমিৰ ভিতৰত আছিল ধুবুৰী জিলাৰ ঐতিহাসিক টিলাপাৰা আঞ্চলিক কবৰস্থান। কবৰস্থানটো উচ্ছেদক লৈ মুছলমান সমাজৰ এক হাহাকাৰ সৃষ্টি হৈছিল। বিষয়টোক লৈ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অমিত বাদশ্বাহৰ লগতে দুগৰাকী বিধায়ক ক্ৰমে ৱাজিদ আলী চৌধুৰী আৰু চৌহান আলী চৰকাৰে স্মাৰক পত্ৰ প্ৰদান কৰিছিল জিলা আয়ুক্ত দিবাকৰ নাথক। ইয়াৰ পিছতে ঐতিহ্যমণ্ডিত টিলাপাৰা আঞ্চলিক কবৰস্থানক উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে। জিলাখনৰ ঐতিহাসিক টিলাপাৰা আঞ্চলিক কবৰস্থানক উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতিৰ পিছত জিলা আয়ুক্তক অশেষ ধন্যবাদ জনাইছে সৰ্বসাধাৰণ ৰাইজৰ লগতে দল সংগঠনে। ইয়াৰ কাৰণেতো ইনশাআল্লাহ ডিচি ছাৰক বেছিতকৈ বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা কৰিছোঁ ইনশাআল্লাহ। আমি এই কাৰণে আমাৰ ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয়ক আমাৰ সকলো ৰাইজৰ তৰফৰ পৰা এনেকি আমাৰ টিলাপাৰা আঞ্চলিক কবৰস্থানৰ পৰা আমি সকলোৱে ইমান কৃতজ্ঞতা কৰিছোঁ ডিচি ছাৰক যে আমাৰ মৰণাপন্ন সমস্যাৰ ভিতৰত যে আমাৰ এইখিনি জুই জ্বলা ঠাইত যে আমাৰ ডিচি মহোদয়ে পানী ঢালি দিছে, ইয়াৰ কাৰণে আমাৰ কৃতজ্ঞতাৰ আৰু শেষ সীমা আমি পৰিত্ৰাণ কৰিব নোৱাৰোঁ। গতিকে আমাৰ গোটেই অঞ্চলৰ পৰা ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয় টিলাপাৰা কবৰস্থানখন ঠিক ৰাখিবৰ কাৰণে যিখন আমাৰ মাননীয় বিধায়ক মহোদয়সকলক কথা দিছে, তাৰ কাৰণে আমি সকলোৱে চিৰকৃতজ্ঞ। আজি আমাৰ ধুবুৰী জিলাৰ জ্যেষ্ঠ বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া, তাৰপিছত গোলকগঞ্জ সমষ্টিৰ বিধায়ক চৌহান আলী চৰকাৰ ডাঙৰীয়া আৰু মই, আমাৰ MP মহোদয়ে যি আমাক কৈছিলে ইতিমধ্যে যে ডিচি ছাৰক স্মাৰক পত্ৰ দিব লাগে। ইয়াত এটা আঞ্চলিক কবৰস্থান আছে। আজি আমি ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া, মই চৌহান আলী চৰকাৰ ডাঙৰীয়া, ডিচি মহোদয়ৰ তাত আমি স্মাৰক পত্ৰ দিলোঁ। দিয়াৰ পিছত আমি আলোচনা কৰিলোঁ। আলোচনা কৰাৰ ভিত্তিত আমাৰ যিহেতু আৱেগ, এই টিলাপাৰা আঞ্চলিক কবৰস্থানখন আমাৰ আৱেগ জড়িত হৈ আছে। আমি এইটো আমাৰ এটা ইমোশ্যন। তো ডিচি ছাৰক আমি কৰ্জৰভাৱে অনুৰোধ কৰাৰ পিছত ডিচি ছাৰে ইতিমধ্যে আমাক কথা দিছে যে এই কবৰস্থানত আমি হাত নিদিওঁ, যিহেতু আপোনালোকৰ এইটো আৱেগ জড়িত হৈ আছে আৰু আপোনালোকে শুনা পাইছে। সেই হেতুকে মই প্ৰথমেতো ডিচি ছাৰক ধন্যবাদ জনাইছোঁ। তাৰ জৰিয়তে যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছুমান ক্ষেত্ৰত হয়তো তেওঁ আওকাণ হৈ থাকে, গতিকে আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ অনুৰোধ কৰিছোঁ যে কবৰস্থানটো ইতিমধ্যে আমাক ডিচি ছাৰে আমাক অলপ প্ৰেৰণা দিছে। মই কৰ্জৰভাৱে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।